শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকক এজাৰি হাত চাপৰিৰে তেওঁক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন বৰগোহাঁই ডাঙৰীয়া, চফৰাই চৰাইদেউৰ চিকিৎসক ডক্টৰ অতুল বৰগোহাঁই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত পূৰ্ণ গগৈ আৰু চৰাইদেউৰ বৰহাটৰ অৱসৰপ্ৰাপ্ত আৰু আমাৰ মঞ্চত উপস্থিত আছে গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ দিলীপ বুঢ়াগোহাঁই ডাঙৰীয়া, নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক, চৰাইদেউৰ বৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত তুলসী নেওগ ডাঙৰীয়া আৰু আমি তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হোজাই জিলাৰ শ্ৰীযুত কৃষ্ণ কুমাৰ সিংহ ডাঙৰীয়া, তেখেতে ঐতিহ্যসমূহৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত প্ৰত্নতত্ত্ব বিভাগৰ লগতে বিভিন্ন সংস্থা আৰু নিস্বাৰ্থভাৱে কাম কৰি আহিছে। আমাৰ মাজত আৰু দুজন লোক উপস্থিত আছে আৰু আমি তেওঁলোককো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। শিৱসাগৰ জিলাৰ উদীয়মান নাগৰিক শ্ৰীযুত নবীন বুঢ়াগোহাঁই ডাঙৰীয়াক তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক সন্মানেৰে পুৰস্কৃত কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। ইয়াৰ পিছতেই ধেমাজি জিলাৰ ঘুগুহা দল উন্নয়ন কমিটিৰ হৈ সভাপতি ৰবীন্দ্ৰ বৰুৱা আৰু সম্পাদক লোহিত বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ঘুগুহা দল উন্নয়ন কমিটিৰ হৈ সভাপতি ৰবীন্দ্ৰ বৰুৱা আৰু লোহিত বৰুৱাদেৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা সন্মান গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ বাবে হাত চাপৰি বজাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। বিজয়ী প্ৰতিযোগীকেইজনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গৌতম স্বৰূপ ডেকাই উদগনিমূলক বঁটা লাভ কৰিছে, তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি বিশ্বৰ বুকুত অসমৰ মানচিত্ৰখনক জিলিকাই তোলাৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু এই লক্ষ্য উপনীত হ'ব লগা হ'লে আমি নিশ্চিতভাৱে আমাৰ উপৰপুৰুষে প্ৰতিষ্ঠা কৰা, প্ৰবাদ পুৰুষে প্ৰতিষ্ঠা কৰা, গঢ় দিয়া আমাৰ অসমীয়া সমাজ জীৱনৰ সভ্যতা সংস্কৃতি, আমি ইয়াৰ ঐতিহ্য, ইয়াৰ কীৰ্তিচিহ্ন লৈ আমি বিশ্বজয় কৰাৰ বাবে দৃঢ়তাৰে সংকল্প গ্ৰহণ কৰিব লাগিব। ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5টা স্থানক আইকনিক মিউজিয়াম হিচাপে গঢ় দিয়াৰ এইবাৰ কেন্দ্ৰীয় বাজেটত সিদ্ধান্ত ঘোষণা কৰিছে। তাৰে ভিতৰত অন্যতম অঞ্চল হিচাপে, স্থান হিচাপে নিৰ্বাচিত হৈছে ঐতিহাসিক এইখন শিৱসাগৰ। গতিকে আমি ইয়াক লৈ গৌৰৱান্বিত। ভাৰতবৰ্ষৰ 130 কোটিতকৈ অধিক জনগণে বসবাস কৰা বিশাল উপমহাদেশ, এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ। এইখন ৰাষ্ট্ৰত আমাৰ পৰিচয় সগৌৰৱেৰে আজি শিৱসাগৰে দাঙি ধৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই আমাৰ প্ৰবাদ পুৰুষসকলক, মহান মনীষীসকলক, স্বৰ্গদেউসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই মোৰ হৃদয়ৰ পৰা ভক্তিভাৱে মই সেৱা আগবঢ়াইছোঁ। কাৰণ তেখেতসকলে নিৰ্মাণ কৰা, গঢ় দিয়া কীৰ্তিচিহ্ন আৰু আমাৰ যিখিনি ঐতিহ্য, ইয়াৰ বাবে আজি একবিংশ শতিকাত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৃথিৱীত আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক লৈ বিশ্বৰ বুকুত আমিও অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ নিমিত্তে আগবঢ়াৰ সংকল্প লৈছোঁ।
তাৰ বাবে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অসমক অধ্যয়ন কৰিব লাগিব, অসমৰ শক্তি সম্পদ সম্ভাৱনাৰ সন্দৰ্ভত অৱগত হ'ব লাগিব, অসমক সঠিকভাৱে আৱিষ্কাৰ কৰিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছোঁ আইকনিক মিউজিয়াম যেতিয়া ইয়াত নিৰ্মাণ হ'ব, অসমৰ বিভিন্ন প্ৰান্তৰ যিমান আমাৰ কীৰ্তিচিহ্ন আছে, যিমান উল্লেখযোগ্য আমাৰ দৌল দেৱালয় গড় হাৱৈ পুৰণি পুখুৰী এই গোটেই প্ৰাচীন ঐতিহ্য আৰু সভ্যতা কলা সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা বিভিন্ন অঞ্চলৰ আমি সেইবিলাক শক্তিশালী সম্পদক লৈ আগন্তুক দিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিৱসাগৰত আমি আইকনিক মিউজিয়াম গঢ় দিব লাগিব। গতিকে পৰমশ্ৰদ্ধা ৰাইজ, মই আশা ৰাখিছোঁ অসম চৰকাৰে বৰ্তমান সময়ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসক লৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ মান সন্মান স্বাভিমান ৰক্ষা কৰাৰ বাবে সকলোৰে মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা আৰু ঐতিহ্য ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে দায়িত্ব লোৱাৰ দিনৰে পৰা 2016 চনৰ পৰা যি নিষ্ঠাৰে কাম কৰিবলৈ আৰম্ভ কৰিছে, দৃষ্টান্তমূলক কাৰ্যসূচী হাতত লৈছে, ইয়াৰ ফলস্বৰূপত আজি আমি এনেধৰণে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছোঁ। আমাৰ উপৰিপুৰুষে প্ৰতিষ্ঠা কৰা ভেটিৰ সন্দৰ্ভত আমাৰ গভীৰ দায়িত্ব আৰু কৰ্তব্য আছে। আমি এইবিলাক কথা আওকাণ কৰিলে আমাৰ সভ্যতা সংস্কৃতিৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত দাঙি ধৰিব নোৱাৰোঁ। সেইবাবে আমি নিষ্ঠাৰে এই কথাবিলাক অধ্যয়ন কৰিব লাগিব আৰু আমাৰ উপৰিপুৰুষে আমাৰ আহোম স্বৰ্গদেউসকলে তেখেতসকলৰ ৰাজত্বৰ কালত যিমান সংখ্যক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন আজি এইখন অসমত প্ৰতিষ্ঠা কৰি গৈছে, বিভিন্ন ঠাইত বিভিন্ন ৰজা মহাৰজাই প্ৰতিষ্ঠা কৰি গৈছে অসমৰ বুকুত, সেই সকলোবিলাকক লৈ আগন্তুক দিনত অসমীয়া জাতিৰ শক্তি সম্পদ সম্ভাৱনাৰ সন্দৰ্ভত বিশ্বৰ মানৱ সমাজক উমান দিব লাগিব। গতিকে মই আশা ৰাখিছোঁ শিৱসাগৰ এইখন জিলাৰ ৰাইজ অত্যন্ত এই ক্ষেত্ৰত দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰা সমাজ হিচাপে প্ৰতিষ্ঠিত। গতিকে আমি অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ চমু 4.5 বছৰ কাৰ্যকালত যিমান সংখ্যক চৰাইদেউ কীৰ্তিচিহ্ন 42 গৰাকী আহোম স্বৰ্গদেউ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে যি উল্লেখযোগ্য আমি পদক্ষেপ লৈছোঁ, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত যিমান সংখ্যক দল দেৱালয় আছে আৰু বুৰঞ্জী প্ৰসিদ্ধ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই সকলোবিলাক সংৰক্ষণ কৰি আগন্তুক দিনত যাতে আমাৰ সমাজখনৰ প্ৰকৃত ছবিখন দাঙি ধৰিব পাৰোঁ। কাৰণ এই কীৰ্তিচিহ্নবিলাকে হৈছে আমাৰ সভ্যতা সংস্কৃতিৰ দাপোন স্বৰূপ, এটা জাতিৰ দাপোন স্বৰূপ। এই দাপোনখন আমি বিশ্বৰ মানৱ সমাজে চাব পৰাকৈ আমি ইয়াক প্ৰস্তুত কৰিব লাগিব আৰু এই দাপোনতে আমি প্ৰকৃত প্ৰতিচ্ছবিখন দেখা পাম যে অসমৰ বুকুত কিমান সম্পদ সম্ভাৱনা শক্তি প্ৰত্নতত্ন বিভাগত মজুত আছে, কীৰ্তিচিহ্ন মজুত আছে। এই সকলোবিলাক কথা অধ্যয়নৰ যোগেদিহে সম্ভৱ হ'ব। সেইকাৰণে অসমৰ বুকুত থকা 36খন জিলাত কাৰ্যনিৰ্বাহ কৰা মই উপায়ুক্তসকলক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছোঁ যে তেখেতসকলে নিজ নিজ জিলাৰ এই কীৰ্তিচিহ্নবিলাক এতিয়া সংৰক্ষণ কৰাৰ আইনগতভাৱে সাংবিধানিকভাৱে দায়িত্ব পালন কৰিব লাগিব। কাৰণ আমি ইতিমধ্যে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত এই সন্দৰ্ভত এখন বিল পাছ কৰিছোঁ আৰু সেইখনে আইনলৈ পৰিণত হ'ব। এইখন আইন নিষ্ঠাৰে যাতে সকলোৱে পালন কৰে আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ জিলাত যিমান কীৰ্তিচিহ্ন আছে, যিমান প্ৰত্নতাত্ত্বিক আমাৰ সম্পদ সম্ভাৱনা আছে, সকলোবিলাক যাতে তেখেতসকলে আৱিষ্কাৰ কৰিব পাৰে, অধ্যয়নৰ বাবে সুযোগ লাভ কৰিব পাৰে, ইয়াৰ বাবে জিলা প্ৰশাসনে বিশেষভাৱে দায়িত্ব ল'ব লাগিব। আমাৰ মাননীয় জনপ্ৰতিনিধিসকলো পঞ্চায়ত পৰ্যায়ত হওক, MLA হওক, সাংসদ হওক, মন্ত্ৰী হওক, সকলোৱে নিজ নিজ অঞ্চলত এই ক্ষেত্ৰত জাতীয় স্বাৰ্থত দায়বদ্ধতাৰে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব। গতিকে মই আজি আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, কেৱল পুনৰবাৰ কৈছোঁ, আপোনালোকে মনত বেজাৰ নাপাব, আজিৰ দিনটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। কাৰণ এইখন শিৱসাগৰত আমাৰ সৰুৰ পৰা কিবা এটা কৰাৰ মন আছে, কিন্তু ঈশ্বৰৰ কৃপাত আপোনালোকৰ সকলোৰে আশীৰ্বাদত সহযোগত অসমৰ 3,50,00,000 লোকৰ সহযোগত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত এইখন চৰকাৰে বহু উল্লেখযোগ্য পদক্ষেপ এই সন্দৰ্ভত ল'বলৈ সক্ষম হৈছে আৰু প্ৰতিটো সৰু
বৰ জনগোষ্ঠীক আমি ৰাজ্যিক পৰ্যায়ত তেখেতসকলৰ প্ৰবাদ পুৰুষসকলক মৰ্যাদা প্ৰদান কৰি সেই জনগোষ্ঠীটোৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে আমি দৃষ্টান্তমূলক পদক্ষেপ লৈছোঁ। সহোদৰ অনুষ্ঠানৰ যোগেদি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৭০টা জনগোষ্ঠীক আমি ঐক্যবদ্ধ কৰি ৩দিনীয়া কাৰ্যসূচী আলাপ আলোচনাত মিলিত হৈছোঁ। আৰু তেতিয়াৰ পৰাই আমি লক্ষ্য স্থিৰ কৰিছোঁ যে অসমৰ বুকুত স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে যি নীতিৰ দ্বাৰা বৰ অসম নিৰ্মাণ কৰা যাত্ৰা আৰম্ভ কৰিছিল ১৩০ শতিকাত, বৰ্তমান দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সাৰ্বজনীন নীতিৰ দ্বাৰা আজি দেশৰ সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে, সেই নীতি হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ ভাষাত ৭ মাৰি ১ ৰাজ কৰা আৰু মাননীয় মোদী ডাঙৰীয়াৰ ভাষাত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। গতিকে সেইখন অসম আমি গঢ় দিম, সেই সংকল্প আমি সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু সেই শক্তি আমাৰ মাজত মজুত আছে। এইখন সাধাৰণ ৰাজ্য নহয়, ইয়াৰ ইতিহাস শক্তিশালী। বীৰ লাচিত বীৰ চিলাৰায় দেশ এইখন। স্বৰ্গদেউ চাওলুং চুকাফাই কিমান সাৰ্বজনীন নীতিয়ে সকলো সৰু বৰ জাতি জনগোষ্ঠীক আঁকোৱালি লৈছিল, সকলোকে আস্থাৰ বিশ্বাসক লৈ বৰ অসম প্ৰতিষ্ঠা কৰাৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা কৰিছিল, যি ভেটিত ৬০০ বছৰ আহোম স্বৰ্গদেউসকলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ ৰাজত্ব চলাবলৈ সক্ষম হ'ল আৰু যি নেকি পৃথিৱীৰ ইতিহাসত বিৰল। গতিকে সেইবাবে মই ভাবোঁ যে এইখিনি এটা আমাৰ সভ্যতা সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শক্তিশালী আধাৰ সমল। এই কথাখিনি আমি অসমীয়া কোনো যুৱকে পাহৰি যোৱা উচিত নহয়। গতিকে সেইবাবে এইখন অসম আমি সুৰক্ষিত কৰি ৰাখিবই লাগিব। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ লগা হ'লে আমাৰ উপৰি পুৰুষে প্ৰতিষ্ঠা কৰা সভ্যতা সংস্কৃতিৰ ভেটি কীৰ্তিচিহ্ন আমি নিষ্ঠাৰে দায়বদ্ধতাৰে আমি সংৰক্ষণ কৰিব লাগিব, জীয়াই ৰাখিব লাগিব। এইখিনি কথা মই ভাবোঁ প্ৰতিজন অসমীয়া যুৱকে জাতীয় দায়িত্ব হিচাপে নিষ্ঠাৰে পালন কৰিব, যুৱক যুৱতীয়ে দায়িত্ব হিচাপে পালন কৰিব। এইখিনি কথাকে কৈ মই আজি পুনৰ আমাৰ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু যিমান সংখ্যক আমাৰ বিষয়া কৰ্মচাৰী আছে আৰু শিৱসাগৰ জিলা প্ৰশাসন সকলোৱে এই কাৰ্যসূচীৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা শিৱসাগৰ জিলাৰ ৰাইজৰ আন্তৰিকতা, সাংবাদিক বন্ধুসকলৰ আন্তৰিকতা, কাৰণ আপোনালোকে সকলোৱে মিলি এই অনুষ্ঠানটোৰ আজি সফল কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিলে। গতিকে আপোনালোকক মই অন্তৰৰ পৰাই পুনৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ আমাৰ স্থানীয় লোকসভা সাংসদ তপন গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগন মোহন ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু বিধায়িকা নৱনীতা সন্দিকৈ, বিধায়ক কুশল দুৱৰী, বিধায়ক প্ৰদীপ হাজৰিকা আৰু প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সুৰভী ৰাজকুমাৰী আৰু লগতে ভৱেন মোহন ডাঙৰীয়াৰ লগতে আপোনালোক সকলোৱে জিলা প্ৰশাসনক যেনেধৰণে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তাৰ বাবে আজি এই কাৰ্যসূচী সম্ভৱ হ'ল। আৰু যিসকলে আজি এইখন মহামঞ্চত পুৰস্কৃত হ'ল, যিসকলক সম্বৰ্ধনা জনোৱা হ'ল, তেখেতসকলকো মই বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে এই বিষয়ে নিৰবিচ্ছিন্নভাৱে যিখিনি সেৱা আগবঢ়াইছে এই কথা আমি সকলোৱে শ্ৰদ্ধাৰে গ্ৰহণ কৰিবই লাগিব আৰু তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাশীল হৈ আগন্তুক দিনত আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। গতিকে আজি পুৰস্কৃত হোৱা প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিকতাৰ অভিনন্দন জনাইছোঁ আৰু সদৌ শেষত পুনৰবাৰ শিৱসাগৰ জিলাৰ ৰাইজলৈ কৌটি কৌটি কৃতজ্ঞতা জ্ঞাপন কৰি আৰু আহোম স্বৰ্গদেউসকলক অন্তৰৰ পৰাই গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু অসমৰ জাতীয় জীৱনত যিসকল প্ৰবাদ পুৰুষে মহান মনীষীয়ে বিভিন্ন সময়ত উল্লেখযোগ্য বৰঙণি আগবঢ়ালে, অসমৰ সভ্যতা সংস্কৃতি ভেটি শক্তিশালী কৰিলে, কীৰ্তিচিহ্ন গঢ় দিলে, সেইসকলৰ প্ৰতিও শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম।